নমস্কাৰ পুনৰ এটা নতুন ভিডিও নতুন বিশ্লেষণ যেহেতু আপোনালোকে জানে যে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গল কোনো এটা দলে সংখ্যাগৰিষ্ঠতাৰে বৰ্তমানেও ভাৰতৰ যি নতুন চৰকাৰ হ'ব এই চৰকাৰখন গঠন কৰিব পৰা অৱস্থাত নাই এতিয়া আমি দেখিবলৈ পাইছো যে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ বনাবৰ কাৰণে কুচকাৱাজ কৰি আছে এখন মৰ্চা চৰকাৰ কাৰণে আৰু এনডিএও চৰকাৰ বনাবৰ কাৰণে তেখেতলোকে কুচকাৱাজ কৰি আছে আৰু যোৱাকালি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ম বুলি তেখেতে ঘোষণা কৰিছে এতিয়া লক্ষণীয় হ'ব যে পৰৱৰ্তী চৰকাৰ কাৰ হয় আৰু আমাৰ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হয় এয়া লক্ষণীয় হ'ব যদিও এনডিএ সংখ্যাগৰিষ্ঠতা পাইছে ইয়াতো এতিয়া ৰাজনৈতিক সমীকৰণ বেলেগ বেলেগ আহিছে বুলি আমি জানিব পাৰিছো তথাপিও লক্ষণীয় হ'ব ৰাষ্ট্ৰপতি ভৱনলৈ কোনে আসলতে চৰকাৰৰ প্ৰস্তাৱ লৈ যায় আৰু পৰৱৰ্তী চৰকাৰ কাৰ হয় এই কথাখিনি লক্ষণীয় হ'ব আৰু এতিয়া বৰ্তমান এটা কথা আমাৰ মনলৈ আহিছে যে অসমৰ লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মন্ত্ৰী ফিজুছ হাজৰিকা জয়ন্ত মল্ল বৰুৱা আৰু মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কৰ্মী বা বিধায়ক দিগন্ত কলিতাই যি ধৰণে নিৰ্বাচনী প্ৰচাৰ সময়ত অংশগ্ৰহণ কৰি তেখেতলোকে কিছুমান অহংকাৰমূলক যি বক্তব্য দিছিল আৰু মন্ত্ৰী ফিজুছ হাজৰিকাই এখোজ আগুৱাই গৈ গৌৰৱ গগৈ জিকিলে তেখেতে ৰাজনীতি এৰি দিম বুলি যি বক্তব্য দিছিল মন্ত্ৰী ফিজুছ হাজৰিকাই সেই বক্তব্যৰ ভিত্তিত এতিয়া ৰাজনৈতিক জীৱন ত্যাগ কৰিব নে নকৰে আটাইতকৈ ডাঙৰ প্ৰশ্ন কিন্তু সেই সময়তে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো গৌৰৱ গগৈক তুচ্ছ তাচ্ছিল্য ইটিকিং কৰি এইবাৰহে গৌৰৱ গগৈয়ে নিজে ইলেকশ্যন খেলিছে বা ৰাজনীতি কি বুজি পাব বুলি যি ধৰণৰ বক্তব্য কৰিছিল বা প্ৰতি মুহূৰ্তত তেখেতলোকে নিৰ্বাচনী প্ৰচাৰ চলায় অহংকাৰসূচক যি বক্তব্য অপমানসূচক যি বক্তব্য বা তেখেতলোকে নিজকে যি দম্ভৰে যি বক্তব্যবোৰ প্ৰদান কৰিছিল সেই বক্তব্যবোৰ কিন্তু যোৰহাটবাসী ৰাইজে তেখেতলোকক নস্যাৎ কৰিলে আৰু ঠিক তেনেকৈ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নি বিধানসভা সমষ্টি সন্মানীয় বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কৈছিল যে তেখেতে বাওঁহাতে লিখি দিব কোনো কাৰণতে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা তেখেতে এমপি জিকি আহিব নোৱাৰে আৰু এইবাৰ যোৰহাটবাসী ৰাইজে সিদ্ধান্ত ললে গৌৰৱ গগৈ ডাঙৰীয়াক 1,40,000তকৈ অধিক ভোটত জয়ী কৰি আনিলে এতিয়া ৰূপজ্যোতি কৰ্মীয়ে যে লিখি দিছিলে সেই বাওঁহাতখন তেখেতৰ বাওঁহাতখন বৰ্তমান ক'ত আছে তেখেতে যে লিখি দিম বুলি কৈছিল ইমান অহংকাৰ এই অহংকাৰবোৰ এতিয়া কলৈ গ'ল তেখেতলোক এতিয়া ক'ত আছে নিৰ্বাচনৰ আগমুহূৰ্তত ক'ব লাগে কাৰণে কিছুমান কথা তেখেতলোকে কৈ জনসাধাৰণক ভীতিগ্ৰস্ত কৰিছিল জনসাধাৰণক প্ৰলোভিত কৰিছিল আমি দেখিবলৈ পাইছিলো বিভিন্ন সময়ত বিজেপি মন্ত্ৰী মুখ্যমন্ত্ৰী বা বিধায়কসকলে যোৰহাট লোকসভা সমষ্টিত থাকি লৈছিল আৰু থাকি লৈ যি ধৰণে তেখেতলোকে ধন বল বাহুবলৰ যি ৰাজনীতি কৰিছিল তেখেতলোকৰ যি অহংকাৰ কথা কোৱা তেখেতলোকৰ ধৰণবোৰ চালে যেন তেখেতলোকে ওচৰত বিৰোধী থাকিলে যেন মাৰিয়ে দিব তেনেকুৱা এটা তেখেতলোকৰ অহংকাৰ আৰু সেই অহংকাৰ কিন্তু যোৰহাটবাসী ৰাইজে নস্যাৎ কৰি এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক লোকসভালৈ নিৰ্বাচিত কৰি পঠিয়ালে আৰু আমি ভাবো ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই যি বক্তব্য দিছিল যে বাওঁহাতে লিখি দিম তেখেতে লিখক তেখেতৰ বাওঁহাতখন যোৰহাটবাসী ৰাইজে তেখেতে বাওঁহাতে লিখি দিয়া যি গৌৰৱ গগৈ হাৰিব বুলি যি লিখনি যোৰহাটবাসী ৰাইজে মচি পেলালে আপোনালোকে চাওক আৰু মন্ত্ৰী ফিজুছ হাজৰিকাও যি ধৰণে বক্তব্যবোৰ দি আছে সঁচাকৈ জনসাধাৰণে এইবোৰ বিচাৰ বিশ্লেষণ কৰিব আপোনালোকেও আমাৰ বিজেপি চৰকাৰখনৰ মন্ত্ৰী মুখ্যমন্ত্ৰী বা বিধায়কসকলৰ যি বক্তব্য আপোনালোকে নিজে শুনিছে গতিকে আপোনালোকে বিচাৰ বিশ্লেষণ কৰিব আপোনালোকৰ বিচাৰ বিশ্লেষণৰ ভিত্তিত আমি পুনৰ আলোচনামূলক সমালোচনামূলক এনেকুৱা ভিডিঅ' পুনৰ আমাৰ এই ইউটিউব চেনেলত আনিম গতিকে আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ জনাব মন্ত্ৰী ফিজুছ হাজৰিকাই প্ৰকৃততে ৰাজনীতি জীৱন ত্যাগ কৰাটো উচিত নে অনুচিত তেখেতে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাটো উচিত নে অনুচিত আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাওক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি ধৰণে বক্তব্য দিছিল যে গৌৰৱ গগৈয়ে ৰাজনীতি কি এবাৰহে শিকিব আচলতে এতিয়া ৰাজনীতি কি প্ৰকৃততে জয়ন্ত মল্ল বৰুৱাই শিকাটো অতি প্ৰয়োজন
আপোনালোকে সেই সন্দৰ্ভতো আমাৰ কমেণ্ট বক্সত জনাওক আপোনালোকৰ মতামতৰ ভিত্তিত আমি নতুন প্ৰতিবেদন নতুন সমালোচনামূলক ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ আগমুহূৰ্তত যোৰহাটত নিৰ্বাচনী প্ৰচাৰত উপস্থিত হৈ তেখেতে কৈছিল যে আটাইতকৈ বেছি ভোটত অসমৰ লোকসভা সমষ্টিসমূহৰ আটাইতকৈ বেছি ভোটত যোৰহাটৰ আসনখনত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়া জিকি আহিব বুলি তেখেতে ঘোষণা কৰিছিল অৰ্থাৎ নিৰ্বাচনৰ কেণ্ডিডেট তপন কুমাৰ গগৈ নামতহে নিৰ্বাচনটো খেলিছিল মুখ্যমন্ত্ৰী সুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই নিৰ্বাচনৰ পৰাজয় তেখেতে মানি ল'ব লাগিব এই সন্দৰ্ভত আপোনালোকৰ মতামত জনাব আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যে বাওঁহাতে লিখি দিম বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অদ্ভুত অযুক্তিকৰ আৰু অভদ্ৰামীৰে যি বক্তব্য দিয়ে এই বক্তব্যসমূহৰ সন্দৰ্ভতো আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাওক আমি পৰৱৰ্তী সময়ত পুনৰ এনেকুৱা ধৰণৰ আলোচনামূলক বা চৰকাৰখনৰ যি এই দম্ভ অহংকাৰ যি তেখেতলোকৰ বক্তব্য তেখেতলোকে বেলেগক মানুহ বুলি নভবা বা বিৰোধীক তেখেতলোকে যি ধৰণে তীব্ৰ বাক্যবাণেৰে অভদ্ৰ আচৰণ কৰি যিসমূহ অসাংবিধানিক শব্দ এনেকুৱা ধৰণৰ কিছুমান বাক্যৰে তেখেতলোকে যি ধৰণে আক্ৰমণ কৰে বা বিধানসভাৰ ভিতৰতে আপোনালোকে দেখিছে বিগত দিনসমূহত অখিল গগৈ ডাঙৰীয়াই বক্তব্য দিব ল'লেই যি ধৰণে বিজেপিৰ ফালৰ পৰা বিজেপিৰ মন্ত্ৰী ফিৰোজ হাজৰিকা বা বিভিন্ন বিধায়কসকলে যি ধৰণে আক্ৰমণ কৰে এই বস্তুবোৰ গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় গতিকে আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাওক সকলো আমি আপোনালোকৰ মতামতৰ ভিত্তিত পুনৰ আমি নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম